নমস্কাৰ জয় মা কামাখ্যে। আজি কম বৃহস্পতি গ্ৰহ আৰু ইয়াৰ প্ৰতিকাৰৰ কথা। যাৰ ফালে বৃহস্পতি পোন তাৰ চোতালত নবহে কোন। তাৰ মানে যদি বৃহস্পতি গ্ৰহটো আপোনাৰ ভাল থাকে, শুভকাৰক হয়, তেতিয়া কিন্তু সকলোৱে আপোনাৰ ফলীয়া হ'ব। আৰু বৃহস্পতি গ্ৰহটো হৈছে গুৰু গ্ৰহ, টকা পইচাৰ মালিক। আপোনাৰ যদি বৃহস্পতি শুভকাৰক হয়, তেতিয়া জীৱনত কেতিয়াও আপোনাৰ টকা পইচাৰ অভাৱ নাথাকে। আগৰ দিনত আপুনি বাঁহৰ খুঁটাৰে ঘৰ বনোৱা দেখিছে। সেইবিলাক ঘৰত ঠিক মাজৰ খুঁটাডাল যদি যথেষ্ট টান, তেতিয়া কিন্তু বেলেগ খুঁটাবিলাক অকণমান উইক হ'লেও চলি যায়। ঠিক তেনেকুৱা এখন কুণ্ডলীত মানে এখন কুষ্টিত যদি আপোনাৰ বেলেগ গ্ৰহবিলাক অকণমান উইকো আছে, কিন্তু বৃহস্পতি গ্ৰহটো মানে গুৰু গ্ৰহটো যদি ষ্ট্ৰং হৈ আছে, তেতিয়া কিন্তু আপোনাৰ জীৱনত বিশেষ চিন্তা নাই। গতিকে বৃহস্পতি দুৰ্বল হ'লে আপুনিনো কি কৰিব? বৃহস্পতি দুৰ্বল হ'লে শাস্ত্ৰই কৈছে আপুনি এটা অৰিজিনেল য়েলো চেফায়াৰ মানে পোখৰাজ ৰত্ন ইউজ কৰিব। এই পোখৰাজটো আপুনি সোণত বনাই, অৱশ্যে ৰূপতো বনাব পাৰে, এটা সোণৰ স্পট দি ল'ব, ইণ্ডেক্স ফিংগাৰত পিন্ধিব। এয়া হ'ল ইণ্ডেক্স ফিংগাৰ, আৰু এই ফিংগাৰটো হৈছে বৃহস্পতিৰ আঙুলি। অসমীয়াত ইয়াক তৰ্জনী বুলি কোৱা হয়, তৰ্জনী আঙুলি। আৰু ইয়াৰ তলত যোনটো মাউণ্ট, সেই মাউণ্টটো হ'ল বৃহস্পতিৰ মাউণ্ট। এইটো যথেষ্ট ওখ থাকিব লাগিব। আকৌ বেছি ওখ হ'লেও বেয়া, বেছি চাপৰ হ'লেও মানে তলত থাকিলেও বেয়া। গতিকে এটা ভাল পোখৰাজ আপুনি ইণ্ডেক্স ফিংগাৰত গ্ৰহণ কৰক, বৃহস্পতিবাৰ দিনটো পালন কৰক। যদি বৃহস্পতিৰ ৰত্নটো আপুনি ল'ব নোৱাৰে, বেছি দাম বুলি ভাবে, ইয়াৰ সলনি আপুনি এটি টপাজ ৰত্ন ইউজ কৰিব পাৰে। দেখাত প্ৰায় একে, দুটাৰে কালাৰ হৈছে য়েলো কালাৰ, গল্ডেন কালাৰ। যদি সেইটো আপুনি ল'ব নোৱাৰে, তেতিয়া ইয়াৰ সলনি আপুনি ব্ৰহ্মযষ্টিৰ শিপা সোণ নতুবা ৰূপৰ কবজত ভৰাই হালধীয়া সূতাৰে সোঁহাতত পিন্ধিব। আৰু সদায় বৃহস্পতিৰ বীজ মন্ত্ৰ মাতিব, ওম গ্ৰাং গ্ৰিং গ্ৰং শ গুৰুবে নমঃ, যিমানবাৰ পাৰ মাতিব। আৰু বৃহস্পতিৰ ছাকচেছ মন্ত্ৰ হ'ল ওম গুৰুবে নমঃ, ওম গুৰুবে নমঃ, ওম গুৰুবে নমঃ, ওম গুৰুবে নমঃ। তুলসীৰ মালাৰ ডালত আপুনি গুৰুৰ মন্ত্ৰ সদায় মাতক। আৰু বৃহস্পতিৰ কিন্তু এটা মানি এট্ৰেকশ্যন কৰাৰ বাবে মন্ত্ৰ আছে। গতিকে মানি এট্ৰেকশ্যন মন্ত্ৰটো হ'ল ওম বৃহ বৃহস্পতিয়ে নমঃ, ওম বৃহ বৃহস্পতিয়ে নমঃ, ওম বৃহ বৃহস্পতিয়ে নমঃ। ধন্যবাদ, নমস্কাৰ।